গান আৰু সেই গীতটিকে মই অকণমান গাব বিচাৰিছোঁ। মই জানো এই বিহালীবাসী ৰাইজ, এই সমগ্ৰ বিহালীবাসী ৰাইজ স্বাভিমানী ৰাইজ, দেশ প্ৰেমৰ প্ৰতি আগ্ৰহটো আপোনালোকৰ মাজতো নিশ্চয় আছে। ইয়াতো মোবাইলবিলাক জ্বলাই দিয়ক আৰু সন্মানীয় সাংবাদিকসকলে গোটেই বিশ্বতে দেখাওক আমাৰ চেনেহৰ গামোচাখন যাতে ছেকেণ্ডবাৰৰ কাৰণে কোনো অনা অসমীয়াই দুষ্কৃতিকাৰীয়ে ভৰিৰে গচকি ফেনেকি ফালি চিলাচিল কৰিব নোৱাৰে। গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, জয় আই অসম, জয় আই অসম। তিনি বৰণীয়া এখন কাপোৰ, ও জাতীয় পতাকা, আমাৰ জাতীয় পতাকা, তই গাতে পিন্ধাগে জোৰ কাপোৰ, এ মুগাৰী হামি খেলা ধনী মৰমে বুলোৱা, আৰু এখন কাপোৰ হল ধনী আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, ভক্তি তই বৈ দিয়া, আমাৰ এইখনে গৈ ফুলাবে গামোচা, এইখনে গৈ ফুলাবে গামোচা। পিছে এনেখন গামোচা চিলা অকমান আঁতৰত থাকিব কাৰণে অনুৰোধ জনাইছো। লুইত পাৰত জ্বলিছে জুই। গতিকে ৰাইজ আমাৰ শেষৰফালে দেখিছো বৰ ধুনীয়াকে নাচি আছে ডেকাবিলাকে। আমাৰ ভাই ভনীসকলে অকণমান থিয় থিয় নাচিব লাগিব, হয়নে? হাততালিটো লাগিব, তেতিয়া ভাল লাগিব। চাওঁচোন এবাৰ হাততালিটো চাওঁ। আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম।